দিব আমার যেটা ফাইনাল নৃত্য হব পিছলে বাটৰ প্ৰয়োজন হ'ব যদি কোনোবা বাটৰ লোৱা নাই চিন্তা কৰিব নালাগে নাটযোগী ছাত্ৰ সন্থাই নাটযোগী জনগোষ্ঠীটোক উত্তৰণৰ কাৰণে বহু বছৰ ধৰি নিৰলসভাৱে কষ্ট কৰি আহিছে সংগঠনৰ জৰিয়তে আৰু এইবেলিও কোকৰাঝাৰত 3 দিনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আৰু লগতে বিভিন্ন অভাৱ অভিযোগ সন্দৰ্ভত তেওঁলোকৰ বিভিন্ন ধৰণৰ পৰামৰ্শ আদি গ্ৰহণ কৰিছে আৰু ইয়াতে এই অনুষ্ঠানত মোক আমন্ত্ৰণ জনাইছিলে মই তেওঁলোকৰ প্ৰতি সন্মান জনাই এই অনুষ্ঠানত আহিছোঁ আৰু আহি মোৰ এটা ভাল লাগিছে কি যে মই জীৱনত 3টা নান্দনিক দৃশ্য দেখিছিলোঁ আৰু প্ৰথম নান্দনিক দৃশ্য দেখিছিলোঁ মই যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই একেলগে 16,000 ব্যক্তিয়ে তাত খোলবাদনৰ নৃত্য দেখিছিলোঁ আৰু দ্বিতীয় দেখিছিলোঁ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি 11,000 বিহুৱতীক লৈ পেলাই যি বিহু নৃত্য কৰিলে আৰু এই তৃতীয়বাৰৰ কাৰণে মই দেখিলোঁ যে সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই যি কাৰ্তিকা নৃত্য যি অনুষ্ঠিত কৰিছে 7,000 মহিলাক লৈ পেলাই এই সঁচাকৈ নান্দনিক আৰু এইবোৰ হেৰাই যাব ধৰা কৃষ্টি মই আশা ৰাখিছোঁ যে অসমীয়া জাতিৰ বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিটো যি জনগোষ্ঠী আছে প্ৰতিটো জনগোষ্ঠীৰ আমি যিবোৰ সংস্কৃতি আছে সেইবোৰ আমি ধৰি ৰাখিব লাগিব কাৰণ এটা জনগোষ্ঠীৰ যদি কৃষ্টি যদি হেৰাই যায় তেতিয়া বৃহত্তৰ অসমীয়া জাতিৰ কৃষ্টিত আঘাত আহিব গতিকে কাৰ্তিকা নৃত্যকে আদি কৰি বিভিন্ন লোককথা লোকসংগীত লোক পৰম্পৰা এইবোৰ লাহে লাহে দিনক দিনে হেৰাই যাব ধৰিছে আমাৰ সদৌ অসম নাটযোগী ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন ছাত্ৰ সন্থাই এইবোৰক ধৰি ৰখাৰ কাৰণে সবল প্ৰয়াস তেওঁলোকে অব্যাহত ৰাখিছে মই নাটযোগী ছাত্ৰ সন্থাক আন্তৰিক ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নাটযোগী ছাত্ৰ সন্থাৰ লগত কেইবাবাৰো আলোচনা কৰিছিলে আৰু নিশ্চিত ৰূপত তেওঁলোকৰ অভাৱ অভিযোগত তেওঁলোকৰ যি ছেটেলাইট কাউন্সিল এখন গঠন কৰা কথা তেওঁলোকে দাবী জনাই আহিছে এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পোৱাৰ পিছত মই এই বাৰ্তা তেওঁলোক প্ৰেৰণ কৰিম আৰু আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু প্ৰতিটো জাতি জনগোষ্ঠীৰ যি সৰ্বাংগীন বিকাশৰ কাৰণে যি নিৰলসভাৱে প্ৰয়াস কৰি আহিছে নিশ্চিত ৰূপত নাটযোগীসকলৰো যি অভাৱ অভিযোগ সেইখিনি প্ৰয়াস সফল কৰাৰ ক্ষেত্ৰত তেওঁ প্ৰয়াস ল'ব